বাৰম্বাৰ চৰকাৰক অনুৰোধ কৰি আহিছোঁ। ইয়াৰ আগতে এবাৰ নৈৰ পাৰত আমি এটা বৈঠক দিওঁতে সেইদিনাখন আমাৰ বিধায়কো আছিলে, ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ আৰু বিভিন্ন বিভাগৰ বিষয়ববীয়া আছিলে। তেখেতসকলে আমাৰ কথামতেই কাম কৰিম বুলি কৈছিলে। তাৰপিছত আমি এবাৰ ৰবৰ নাও এখনত নিজে গৈ তাত উপস্থিত হৈছোঁ। চাম গোস্বামী তেখেত আমাৰ লগত গৈছিলে। তেখেতে অক্টোবৰৰ পৰা কাম আৰম্ভ কৰিম বুলি কৈছিলে। আমি শুনামতে তেখেতে চৰকাৰে প্ৰপ'জেল দিছে। প্ৰপ'জেলটো পাছ হৈছে নে আমি নাজানো, কিন্তু আমি বিচাৰিছোঁ যিকোনো প্ৰকাৰে গৰাখহনীয়াটো প্ৰতিৰোধ হ'ব লাগে, নহ'লে মাজুলী এটা অংশ গুচি যাব। এটা অংশ যোৱা মানে মাজুলী এটা ইতিহাস লুপ্ত হ'ব, আৰু মাজুলীৰ ইতিহাস লুপ্ত হোৱা মানে অসমীয়া সংস্কৃতিক প্ৰতিনিধিত্ব কৰি আহিছে মাজুলীয়ে। গতিকে সেই দিক বিদিক নোহোৱা হ'ব। গতিকে আমি সেইকাৰণে পুনৰ আজি আহ্বান জনাইছোঁ, যিকোনো ত্যাগৰ বিনিময়ত অতি সোনকালে আজিকালিৰ ভিতৰৰ পৰাই অন্ততঃ মেগাবেগ জিঅ' বেগ দি আৰু আমি কোৱা মতে শৈলবানটো দি গৰাখহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে যাতে চৰকাৰে চেষ্টা কৰে। আমাৰ ভকত চাপৰি ভোলা বাবা মন্দিৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ উদ্দেশ্যেৰে আজি ইয়াতে সমূহ ৰাইজ আৰু আই মাতৃ 9 গৰাকী উপস্থিত হৈ ইয়াত আজি ব্ৰহ্মপুত্ৰৰ বুকুত তেখেতলোকে দুগ্ধ আৰু ইয়াতে ভোগ অৰ্পণ কৰি ব্ৰহ্মপুত্ৰক শান্ত হ'বৰ কাৰণে তেখেতলোকে প্ৰাৰ্থনা জনাইছে। আমাৰ ভকত চাপৰি আজি বহু বছৰ হ'ল গৰাখহনীয়া। মাননীয় বিধায়ক মহোদয়ে প্ৰতি মুহূৰ্ততে আমাৰ মাজলৈ আহে। তেখেতে প্ৰতিশ্ৰুতি দিয়ে যে 49 কোটি টকা ভকত চাপৰিৰ কাৰণে আবণ্টন কৰিছোঁ। আজিও DC আয়ুক্ত মহোদয় আৰু MLA ছাৰ আমাৰ মাজত আহি পেলাই সেইখিনি কথাই কৈছে। কিন্তু আমি দেখিছোঁ ঠিকাদাৰে ইয়াত কেইটামান কোম্পানী পেলায়, তেওঁলোকে আগদিনা পেলাই থৈ যায়, পিছদিনা তাৰ দুগুণ উৎসাহেৰে ব্ৰহ্মপুত্ৰক সহায় পাণ্ঠিখিনি লৈ যায়। অৱশেষত আমাৰ ভকত চাপৰি একমাত্ৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ এই গৰুখুটি শ্ৰী শ্ৰী ভোলা মন্দিৰ ভাগ মেৰুদণ্ড স্বৰূপ আছিলে ভকত চাপৰি। আজি এই শেষান্তত এই ভোলা মন্দিৰ খহাৰ উপক্ৰম হৈছে। সেয়েহে ভকত চাপৰি সমূহ ৰাইজ আইসকল বৃদ্ধ বালক সকলোৱে আহি পেলাই ইয়াত একত্ৰিত হৈ সেই বাবাৰ ওচৰত এগছি বন্তিসহ অকণমান ভোগ আৰু 9 গৰাকী আয়ৰ জৰিয়তে তেওঁক মানে গাখীৰ প্ৰদান কৰা হৈছে, যাতে ব্ৰহ্মপুত্ৰ বাবাই আমাৰ এই মন্দিৰ ভাগ লগতে ভকত চাপৰি অঞ্চলটো খহনীয়াৰ পৰা পৰিত্ৰাণ কৰি আমাৰ পৰা বহু দূৰলৈ গুচি যায়। তাত ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ কৰ্মীবিলাকে কাম কৰোঁতে কোনো বাধা বিঘিনি নিদি তেওঁলোকক সুকলমে কাম কৰিবলৈ দিয়ে, আৰু তেওঁলোকেও যেন আমাক ভকত চাপৰি ৰাইজক চকু মেলি চাই। এই মোৰ ব্ৰহ্মপুত্ৰ ব'ৰ্ডলৈ বিনোদ অনুৰোধ জনাইছোঁ। আৰু আমাৰ ব্ৰহ্মপুত্ৰ বাবাইও যেন আমাৰ শিৱ বাবা মন্দিৰটো কেতিয়াও নিবলৈ আশা নকৰে যেন। গৰাখহনীয়াৰ প্ৰকোপ দেখি আমাৰ ভকত চাপৰি জনসাধাৰণে ভয়ত ব্যাকুল হৈছে। সেয়েহে আজি সেই ব্ৰহ্মপুত্ৰ বাবাৰ ওচৰত আমাৰ ইয়াৰ বাবাই পূজা কৰি আৰু আমাৰ আয়তীসকলে উৰুলি দি পেলাই ইয়াতে অলপ পূজা দি সেই পূজাত সেৱা ভক্তি কৰি পেলাই ব্ৰহ্মপুত্ৰ বাবাক স্মৰণ কৰিছে। আৰু ব্ৰহ্মপুত্ৰ বাবাই ইমানতে যাতে আমাৰ এই জনসাধাৰণক 18খন গাঁৱৰ এই মন্দিৰ ভাগ আছিলে, 18খন গাঁৱৰ মেৰুদণ্ড, সেই মন্দিৰ ভাগতে আমি ভিত্তি কৰি পেলাই এই ব্ৰহ্মপুত্ৰত ৰবি শস্যৰ পৰা ধৰি সকলোখিনি উপাৰ্জন কৰি সকলো ৰাইজে খাদ্য সংগ্ৰহ কৰিছিল। কিন্তু এতিয়া দেখিছোঁ সেই মেৰুদণ্ডডাল আমাৰ বেকা হৈ গৈছে। মেৰুদণ্ডৰ ওচৰত যেতিয়া ব্ৰহ্মপুত্ৰ বাবা খহনীয়া পালেহি, আমাৰ ভয়ত চুৰ নাই, ৰাতি টোপনি নাই। ভোকাতুৰসকলেও খাবলৈ পাহৰিছে, আৰু নৱপ্ৰজন্মৰ কি গতি হ'ব বুলি পেলাই সকলো ৰাইজে আজি বাবাৰ ওচৰত এভাগী মাননীসহ এই আয়তীসকলে উৰুলি আৰু তাল খোল বজাই পেলাই যুৱকসকলে ইয়াতে সেৱা ভক্তি কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।